পলাকবাৰী আৰক্ষীৰ বৃহৎ সফলতা ১৭ বছৰীয়া যুৱতীক পলাই নিয়া দলৰ দুজনক আটক পলাকবাৰী আৰক্ষীৰ উক্ত ঘটনাৰ বিৱৰণী মতে বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ লোহাৰঘাট কুমাৰপুৰীৰ পৰা এজনী ১৭ বছৰীয়া যুৱতীক কুলচিৰ ৰাহেশ্বৰ ৰাভা নামৰ এজন বিবাহিত পুৰুষে ফুচুলাই পলাই লৈ যায় আৰু তাৰ পাছতেই পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰে পলাকবাৰী আৰক্ষী থানাত। ৪ দিনৰ অন্তত আজি পলাকবাৰী আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। এই ঘটনাত জড়িত আছিল দুগৰাকী মহিলা, তাৰে এগৰাকীক পলাকবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 এনি। নোহোৱাৰ কাৰণে আমি থানাত আইছিলোঁ। শুকুৰবাৰে দিছোঁ এজাহাৰ খান থানাত। এইবাৰ আৰু কালি মাতিম বুলি নামাতিলে আমাক শনিবাৰে। এথেন আজি ৰবিবাৰ, আমি ৰবিবাৰে এথেন আহি কাৰ্যালয়তো জানালোঁ। সি ল'ৰাটোৱে কৈছে ফোন মাৰি পেলাই বিচিৰবা নালগে, আমি হেৰি কৰিম বুলি হাম গাম আলু গাম কৰিম বুলি কৈছে। ল'ৰাটাই কলচিৰ হয়, ৰাহেশ্বৰ। নাজানো তাৰ বয়সটো। বিয়া বাৰু আছে, ৩০ আছে। ১৭ পুৰা হোৱা নাইকা। শনিবাৰে ৰাতি হেৰি বৃহস্পতিবাৰে ৰাতি ৯টা বজাত। এইকেইদিন বোলে ৰুমত ৰাখছি। আৰু এটা মিৰ্জা তিৰোতা আছে জড়িত। অৰিজিনেল ঘৰ হেৰিত গাড়ী লিক হয়। সি দুখন ফটোতেতো আজি আমি এজাহাৰ হেৰি থানাত কেছ কৰিব লগা হ'ল। মহিলাগৰাকী সি এটা পিহিয়া হয় নিজা। মহিলাপুৰৰ তিৰিটো এতিয়া আছে, সি তাৰ পৰা এৰা খাই আহি পেলাই এতিয়া আছে। মহিলাটো সিটো ইয়াৰ লগতে ভাড়া ৰুমত থকা। তাতে থাকে সি। পুলিচে ধৰিছে। কি বিচাৰিছে আপুনি এতিয়া? টাকাৰ কি জেল খুৱাম আমি এতিয়া, যি গতিকে ধৰা পাইছোঁ। আৰু আগৰ পৰাও আমি কৈ আছিলোঁ তোক এই জ্যোতি হেৰি কৰি থকা নেকি, তোক জেলে খুৱাম আমি বুলি ধমকি দি আছিলোঁ। অসুবিধা দিছে। আমি আগতে তাৰমানে বহুত 2 বছৰমান হ'ল ঘটনাটো। 2 বছৰমান হোৱাৰ আগতে আমি হেৰি কৰিছিলোঁ, স্কুলো এৰাইছোঁ তাত ধৰিয়ে। স্কুলো এৰাইও সেই হেৰিয়ে সি ঘৰক লাগি যায়, কাৰোবাৰ হাতত মোবাইল আছে, কাৰোবাৰ ওচৰ চুবুৰীয়াক যায় মোবাইল দি আহে ছোৱালীটোক দিবৰ কাৰণে। সি ফুচুলাই থাকে আৰু পইচাৰ হেৰি কৰি থাকে। ফুচুলাই লৈ গ'ল। এথেন সেইদিনাখনি আমি আৰু ইমান 1 বছৰে সুতি হ'লা ৰিলেশ্যন নাই, মানুহ এটা সময়তে হেৰি হৈ নাথাকে কি বুলি ভাবি আছোঁ মই। আজি দেউতীয়াকে ফোন মাৰছিলা, ফোন মাৰোঁতে ক'ত আছা ক'ত নাই, কথাটো উলিয়াবৰ কাৰণে ফোন মাৰছিলা। ফোন মাৰোঁতে এইবাৰ সেইকাৰণে হেৰি কৰিলা আৰু এইবাৰ বেছি পেলাই হেৰি কৰিলে হামগামা কৰিলি বোলে বেয়া হ'ব কথা বুলি আৰু ফোন মাৰি আৰু কৈছে। এই ল'ৰাটো ছোৱালীটো নিয়া ল'ৰাটোৱে আৰু কলচি বিচাৰিছে কি বুলি ক'লে আপোনালোকে? আমি আৰু তাক থানাতে থ'ম। ল'ৰাটো জেল হোৱাটো বিচাৰোঁ। আজি মোক 5 দিনে সুতি ভাত পানী নাই, এই অৱস্থা দেখাত। আগৰ পৰাই বজ্জাত।